हेलो दोस्तों, आज मैं बनाब ओलाइছোঁ এটা কাঁচকল, এটা আলু আৰু এটা পিঁয়াজ আৰু দুটা জলকীয়া আৰু অলপমান বেচন। মই বনাম আজি পকৰি। আলু, পিঁয়াজ, জলকীয়া, কাঁচকল আৰু বেচনৰ। এয়া মই গোটেইখিনি কাটি মিক্স কৰি ল'লোঁ এটা বাটিত। সৰু সৰুকৈ কাঁচকল দিছোঁ, জলকীয়াও দিছোঁ। গোটেইখিনি মিক্স কৰি ল'লোঁ। কাঁচকল, আলু সব মিক্স দি আছোঁ। তেল দিলোঁ। বনাব তৈয়াৰী কৰিছোঁ। হাতৰে দিয়া নাই, চামুচৰে দিছোঁ। কিছুমানে হাতৰে দিলে ভাল নাপায় যে, সেইটো কাৰণে মই আজি চামুচৰে দিছোঁ। এনেই হাতৰে দিও বনাওঁ। এতিয়া হৈ আছে। পকৰি চাহৰ লগত খাম বুলি বনাই আছোঁ। যদি আপোনালোকক ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ ভিডিঅ'বিলাক কিছুমান ঢালিছোঁ এটা দুটাকৈ। যদি আপোনালোকক ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আশা কৰোঁ সকলোকে। লৰাই দিলোঁ, উল্টাই দিলোঁ অলপ। আশা কৰোঁ আপোনালোকক ভাল লাগিব। কাঁচকলেদি পকৰা নাই খোৱা যদি বনাই খাব ঘৰত। আলু কাঁচকল বহুত ধুনীয়া লাগে। এয়া আমাৰ হৈ গ'ল পকৰি ৰেডি। আৰু এয়া চাহ, ৰঙা চাহ, মানে লাল চাহ বুলি কওঁ আৰু। এতিয়া খাব পাৰিম আৰু আমি। যদি আপোনালোকক ভাল লাগে বনাই খাব ঘৰত। ভাল লাগিলে কমেণ্টত ক'ব মোক। চাহ বাই বাই।